ফাউন্ডেশন এটি মানৱ সেৱা সংস্থা আৰু এই আজমল ফাউন্ডেশন বদৰুদ্দিন আজমল সিৰাজউদ্দিন আজমল তেওঁলোকৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত হয়। আজি আমাৰ ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত শালবাৰীত আমি বড়ো সম্প্ৰদায়ৰ 270টা পৰিয়ালৰ মাজত আজমল ফাউন্ডেশনৰ পৰা কম্বল বিতৰণ কৰোঁ। তেওঁলোকৰ এই মানৱতা মহানুভৱতাৰ বাবে আজমল ফাউন্ডেশনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্যার আজি দে ভবানীপুর সমষ্টিত যে আজি দিগজিৰা গাঁৱত যে আজমল ফাউণ্ডেশ্যন পৰা ব্লেংকেট দিছে, এনে ভবানীপুৰ সমষ্টিৰ কোন কোন গাঁৱত আজি ব্লেংকেট দিছে? আমি ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত সকলো পঞ্চায়ততে আমি কম্বল বিতৰণ কৰিছোঁ। দুখীয়াৰ কাৰণে কম্বল দিছে, ব্লেংকেট গৰীব দুখীয়াৰ কাৰণে দিয়া হৈছে। কি ক'ব? তেওঁলোকৰ এই মহামানৱতাৰ কাৰণে তেওঁলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈ তেওঁলোকে গৰীব দুখীয়াৰ সেৱা কৰি আছে, তাৰ বাবে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভবানীপুৰ সমষ্টিৰ এই শিংলিমাৰী আমাৰ এইখিনি জেগাতে বানপানী হয়, বানপানী হোৱাৰ কাৰণে কায়ো চাব নাহে। যে এবাৰৰ পৰা বানপানী হ'লে বদৰুদ্দিন আজমলৰ পৰা ফাউণ্ডেশ্যনৰ পৰা চাব আহিব নেকি স্যাৰ? নাই, আমি সদায়ে আমি লক্ষ্য কৰোঁ, আমি চাওঁ। এতিয়া যেতিয়ালৈ বানপানী হয়, মানুহ বিপদগ্ৰস্ত হয়, সেই বিপদগ্ৰস্ত মানুহৰ কাষত আজমল ফাউণ্ডেশ্যন সদায় আছে আৰু সদায় থাকিব। থেংক ইউ স্যার। আজিৰ বিষয়ে কি ক'ব? হয়, আজি আমি ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত এই কি জাগাৰ নাম এইটো হয়, আজি আমি ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত এই শালবাৰীত আমি আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা দুখীয়া মানুহৰ মাজত ঠাণ্ডাৰ কাৰণে কম্বল বিতৰণ কৰিলোঁ। আমাৰ ভবানীপুৰ সমষ্টিৰ AIUDF দল সভাপতি নতুনকৈ নিযুক্তি দিছোঁ দীপেন ৰামচাৰীৰ নেতৃত্বত আজি আমি 270টা আমি কম্বল বিতৰণ কৰিছোঁ। আৰু ইতিমধ্যে আমি ভবানীপুৰ সমষ্টিৰ বিভিন্ন জিপিত আমি কিছু কম্বল দিয়াৰ কাৰণে হয়তো আমি জিপি কমিটিক দায়িত্ব দিছোঁ। আমি AIUDF দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন আজমল সাহেবক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে আমাৰ দুখীয়া মানুহৰ কাৰণে সদায় কাম কৰি আহিছে। অহা দিনতো তেখেতসকলে কাম কৰি যাব। আমি তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বিভিন্ন সময়ত বানপানী হওক বা আপোনাৰ বিগত দিনত যিটো লকডাউন গৈছে বা আমাৰ শিক্ষা স্বাস্থ্য বিভিন্ন ক্ষেত্ৰতে আজমল ফাউণ্ডেশ্যনে সহায় কৰি আছে। গতিকে আজি আমি সঁচাকৈ আনন্দিত। যিখিনি মানুহ আহিছে, মানুহবিলাকৰ অভাৱ আছিল। আমি দীপেন ৰামচাৰীৰ নিচিনা এজন নেতা পাইছোঁ ভবানীপুৰ সমষ্টিত। তেওঁৰ নেতৃত্বত অহা দিনত আজমল ফাউণ্ডেশ্যনৰ পৰা বানপানী হওক, শিক্ষা হওক, স্বাস্থ্য হওক, কম্বলে হওক, বিভিন্ন ধৰণৰ যি সহায় আহিব আমি কৰি যাম। গতিকে আজি আমি এই ইয়াতে উপস্থিত থকা বেনিফিচিয়াৰীসকল আৰু দীপেন ৰামচাৰীক আমি আৰু আজমল ফাউণ্ডেশ্যনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। थारैनो दिनैनि दिना गोजोननायनि सम आरो दिनैनि बे आंनि जायगायावनो प्राय 270 आजमल फाउन्डेसननिफ्राय मानगोनां मौलाना बदरुद्दिन हुजुर सारा जोंनि बर' हारिनो 270टा कम्बल होदों। आरो बेजों आं सानो जोंनि दुखिया गोरिब गुन्द्रा बर' दुखिया मानसिफोरा बे कम्बलफोरखौ मोनदों आरो मोननानै गावसोरनि जिउ राहा खालामनो हागोन, बेखौ आं सानो। नोंथांखौ दि भबानीपुर समष्टिनि मोनसे बर' समष्टिनि बर'नि थाखाय मोनसे बिबानगिरि खालामदों। जोंनि एरियायाव गोबां लामा सामा गोबां माबा मोनसे गोलैसोना दं। उन समफोराव नोंथाङा भबानीपुर समष्टियाव माबा मोनसे उन्नति जाबायबा नोंथाङा नायगोन होनना सानो नामा? नंगौ, बेयो थारैनो मोजां सोंलु। आरो बे समाव आङो भबानीपुर समष्टियाव चिफ कनभेनर हिसाबै आंखौ मानगोनां बरपेटा जिल्लानि आफादगिरि शामसुद्दिन हुजुर सारमोन आंखौ माने होदो। आरो बेनि थाखायनो आङो बेनि दायित्वखौ थारैनो मोजाङैनो मावनानै जोंनि हारिजों लोगोसे गुबुन गुबुन हारिनिबो समस्या समाधान खालामगोन। आरो बेनि थाखायनो आङो दिनैनि बे खामानियाव आवगायलांबाय दं। आङो जोंनि बे सिंलिमारि बा धुमारपाथार ओनसोलाव बेबायसा समस्या जाबाय थायो। आरो बेनि थाखायनो आङो मानगोनां बरपेटा जिल्लानि प्रेसिडेन्टखौ लोगो लानानै आजमल फाउन्डेसननि सारालागि बेनि समस्याखौ समाधान खालामनायनि थाखाय आं आर'ज हरगोन। आरो आर'ज हरनानै आङो रिकुवेस्ट खालामगोन जोंनि बे समस्याखौ समाधान खालामनायनि थाखाय। दा दिनै गैयैफोरनो बा गोबां दुखिया गोबां मानसिफोरनो कम्बल होदों, बेनि बिखय माबायदि गोजोननाय मोन्दों नोंथाङा सानो? आं थारैनो निजेखौनो खोब भाग्यबान होनना सान्दों। आरो मानगोनां मौलाना बदरुद्दिन हुजुर सारनि अननायाव आङो गोरिब गुन्द्रा 270 मानसिनो कम्बल होनो हादों। आरो उनाव जोङो जि बुस्थु फैयो आजमल फाउन्डेसननिफ्राय आं बेखौ होनायनि थाखाय रेडि दं।